কওক তুমি মোৰ কথাটো একো উত্তৰ নিদিলা যে কোনটো কথা নহয় মানে এৰিনা যে মই তোমাক কথাষাৰ কৈছিলোঁ তুমি যে পিছত কম বুলি কৈছিলা মই মানে উত্তৰটো শুনিবলৈ ৰেডি হৈয়ে আছোঁ নহয় মানে চোৱা মইতো তোমাক কথা দিছিলোঁ যে তুমি মোক যি কৰিবলৈ কোৱা মই তাকেই কৰিবলৈ প্ৰস্তুত মাত্ৰ তুমি দাদা মোৰ এনেকুৱা এটা পৰিস্থিতিত আপুনি এইবোৰ কথা কৈ আছে নহয় মানে হেই আজিও একো নক'লে দেখোন ছাৰ মানুহবোৰ যে কি স্বাৰ্থপৰ হয় দেই দেউতাকৰ ক্ষেত্ৰত মই ইমানখিনি কৰা বুলি ক'লোঁ তাৰপিছতো মোৰ প্ৰশ্নটোৰ উত্তৰেই নিদিলে এতিয়া মই মুন্নাটাক কি বুলি ক'ম লীলা শুনাচোন নীলাঞ্জনা কওক আপুনি কেইবাবাৰো ফোন কৰিছিলে মই সকলো গম পাইছোঁ আপুনি থানাত আছেনে হয় আছোঁ মই আপোনাক এবাৰ লগ পাব লাগিছিলে ঠিক আছে আপুনি আহক ঠিক আছে মই গৈ আছোঁ ঠিক আছে ঐ নীলাঞ্জনক লগ পালি পালোঁ কি হ'ল বাজি কি ক'লে হা না কিবা ক'লে আজিও দেখোন হা না একো নক'লে কিয় বা নক'লে সেইটো মই একো বুজিয়ে নাপালোঁ সেইটো ক'ব সেইটো মই জানো সেইটো মোৰ পূৰা বিশ্বাস আছে বিশ্বাস আছে তোক যে মই কি কৰিম নহয় তোৰ চাৰ্ভাৰ সদায় কিয় ডাউন হৈ থাকে বে হা কিয় ডাউন হৈ থাকে চাওক দুখ পাইছোঁ চা আই ৱান্ট ৰিজাল্ট নহ'লেতো জানই মুন্না ভাই কি কৰে বাইদেউ ফটোখনতনো আপুনি কি এনেকৈ চাই আছে দেউতা গুৱাহাটীতে আছে আপোনাৰ দেউতাৰ কথাটো ময়ো শুনিছোঁ তেখেতে আমাৰ ঘৰলৈ যোৱা বুলিও কৈছে তেখেতে মনৰ দুখতে আমাৰ ঘৰলৈ গৈ কিবা কৈছে যদিও মই সেইবোৰ ধৰি থকা নাই মই বুজি পাইছোঁ মোৰ মূৰৰ পৰা বহুত ডাঙৰ চিন্তা এটা দূৰ হ'ল কিন্তু মা কঁকালতে হেৰুৱালোঁ দেউতা নোহোৱা হোৱা বুলি গম পাই মোৰ মনত কিমান ভয় লাগি আছিলে সেয়া মই জানো বুজি পাইছোঁ এতিয়া চব ঠিকে থাকিলে হ'ল আৰু আচ্ছা এই হিৰকে কোনখিনি ঠাইত লগ পোৱাৰ কথা কৈছে এতিয়া ক'ত আছে কিবা গম পায় নেকি সেইবোৰ মোক কোৱা নাই দেউতা ক'ত আছে তেওঁ নাজানে চাগে বাৰু কিবা খবৰ পালে মোক জনাব হ'ব ছাৰ এতিয়া মই আহিছোঁ অথনিৰে পৰা ফটোখনত এনেকৈ চাই থাকিবলৈ কি হ'লনো আগতে ঔষধটো খাই লওক
তহঁতে মোক কিবা মিছা কথা কৈ আছ নেকি? কি মিছা কথা ক'লোনো? ফটোখনত থকা এইজনী মোৰ ছোৱালী। অঁ তেতিয়াহ'লে সেইজনী কাৰ ছোৱালী? কোনজনী ছোৱালী? আমাৰ ঘৰলৈ আহে যে। আমাৰ ঘৰলৈ আহে মানে? পাৰিজাত বাইদেউ আকৌ নিজৰ ছোৱালীজনীকো পাহৰিলেনে? পাৰিজাত? অঁ মানুহজনী যে আমাক গালি পাৰিছে, বাৰে বাৰে নিজৰ জীয়েকৰ কথা কৈ আছিল। কাৰ কথা কৈছিল? বাইদেউ আপুনি কোনজন মানুহৰ কথা কৈছে? মোৰ চব মনত আছে। ৰাস্তাত যে এজন মানুহ লগ পাইছিলোঁ, মানুহজনে নিজৰ জীয়েকৰ কথা কৈ আমাক গালি পাৰিছিল। কোন জীয়েকৰ কথা কৈছিল? বাইদেউৰ দেখোন কথাবোৰ মনত পৰিছে। ৰাস্তাত নীলাৰ দেউতাকক লগ পোৱা কথাটো তেওঁৰ মনত আছে। তেওঁ ভাল হৈ আহিছে নেকি বাৰু? নীলা, হ'ব দে। আজি দেউতাৰক লগ নাপালি বুলি মনটো ইমানকৈ বেয়া কৰি থাকিব নালাগে। ঈশ্বৰে কৰিলে এদিন নহয় এদিন তই দেউতাৰক লগ পাবিয়েই। সময়ৰ লগে লগে দেউতাৰৰো দুখবোৰ পাতল হ'ব। হেল্ল', কওক। তোমাৰ দেউতাৰ ঠিকনাটো পালো দেই। ঠিকনাটো পালে? তুমি যদি লগ পাব বিচৰা দেউতাক, তেনেহ'লে তুমি মোৰ লগত ওলাবা। সঁচা? আৰু শুনা, ইচ্ছা কৰিলে মই তোমাৰ দেউতাৰ লগত কথা পতাই দিব পাৰোঁ। পাতিবা নেকি? নাই, নালাগে। কথা নাপাতো দিয়ক। ঠিক আছে, হ'ব দিয়া। তেতিয়াহ'লে এটা কাম কৰিবা, তুমি মোক কাইলৈ ফোন কৰিবা। হ'ব দিয়ক। হীৰকে ফোন কৰিছিলে? অঁ, দেউতা ক'ত আছে ঠিকনাটো বিচাৰি পালে হেনো। হয় নেকি? ভালেই হৈছে দে। ছাৰ, খুৰী ক'ত? ভিতৰতে আছে। পাৰিজাত বাইদেউৰ ফটোবোৰ চাই চাই আজি দিনৰ পৰাই কিবা এটা ভাবি আছে। কি ভাবিছে? নাজানো ছাৰ, আজি দিনত ভালকৈ কথাও পতা নাই। বাইদেউৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যে আগৰ কথাবোৰ মনত পৰিছে। নীলাৰ দেউতাকক লগ পোৱাৰ পৰা মানুহজনী অকণমান সলনি হৈছে। পাৰিজাত বাইদেউ আৰু যে নীলা বেলেগ বেলেগ, সেইটো কথা বাইদেউ কিবা কাৰণত গম পাইছে নেকি? হয় নেকি? ব'লাচোন ভিতৰত চাই আহোঁ। হীৰকে যদি দেউতাৰৰ ঠিকনাটো বিচাৰি পাইছে, তেনেহ'লে দেউতাৰৰ ওচৰলৈ কিয় নাযাবি? এবাৰ গৈ আহিবিগৈ। কিন্তু মই দেউতাৰ সন্মুখত গৈ কথা ক'বলৈ সাহস কৰিব পাৰিম জানো মা? পাৰিব লাগিব। দেউতাৰে ভুল কৰা নাই, ভুল তহঁতে কৰিছ। কিমান আৰু এনেকৈ আঁতৰি আঁতৰি ঘূৰি ফুৰিবি?
মনত সাহস গোটাই দেউতাৰৰ সন্মুখত থিয় হ'ব লাগিব আৰু তই দেউতাৰৰ ওচৰত ক্ষমাও খুজিব লাগিব এতিয়া তোৰ বাহিৰে তেখেতৰ কোন আছে কোৱাচোন সম্পৰ্কৰ মাজৰ জটিলতাবোৰ দূৰ কৰি সম্পৰ্কবোৰ সহজ কৰিব লাগিব লাগিলে কবি তোৰ লগতে ময়ো গৈ দেউতাৰক বুজাম হোৱাবোৰতো হৈয়ে গ'ল এতিয়া অহা সময়বোৰ ভালদৰে পাৰ হ'ব লাগিব তাতে এতিয়া তোৰ এইটো অৱস্থা মোৰ মতে ভালেই হ'ব বুজিছ ভগৱানে চকু মেলি চাব ভিতৰলৈ হ'ব আৰু এতিয়া ফটোখন থওক কি হৈছে আপুনি মোক কওক চাওকচোন আপোনাক লগ কৰিবলৈকে মই ইয়ালৈ আহোঁ আৰু আপোনাৰ মোৰলৈ সময় নাই সেই মানুহজনে মোৰ ছোৱালীজনীক তেওঁৰ নিজৰ ছোৱালী বুলি কৈছিলে তই মানুহজনক বিচাৰি আনিব পাৰিবি নেকি মানুহজনক মই চিনিয়ে নাপাওঁ ক'ৰ পৰা বিচাৰি আনিম আৰু মানুহজনে কি কৈছিলে আপোনাক মোৰ ছোৱালীজনী এখন ফুলৰ দোকান আছিল তাত বিধে বিধে ধুনীয়া ফুল আছিল থোপা থোপে ফুলবোৰ তাই সজাই থৈছিল গোলাপ তগৰ বহুত ফুল মানুহে বহুত ভিৰ কৰিছিল তাৰপিছত তাইৰ এটা এক্সিডেণ্ট হৈছিল এক্সিডেণ্টৰ পাছত কি হ'ল তাইৰ কি হ'ল মোৰ ছোৱালীজনীৰ কি হ'ল কচোন এয়া দেখোন মোৰ হাততে আছে ছোৱালীজনী পাৰিজাত পাৰিজাত কলৈ গলি তই কলৈ গুচি গলি তই খুৰী খুৰী কি হৈছে আপোনাৰ কি হৈছে মোৰ মই কথাবোৰ পাহৰি গৈছো কিয় বাদ দিয়ক নে সেইবোৰ কথা কিয় বাৰে বাৰে মনত পেলাই থাকে মই কামৰ পৰা আহোঁ আপোনাৰ লগত কথা পাতিবলৈ আৰু আপোনাৰ হৈছে মোৰ লগত সময় নাই কথা পাতিবলৈ কিয় নাপাতে কোৱা আলহীৰ লগত কথা নাপাতি চোৱাচোন মই কি যে কথাবোৰ উলিয়াই লৈছো কোৱা বাবা কোৱা হে প্ৰভু কাইলৈ বাৰু দেউতাৰ ওচৰলৈ কেনেকৈ যাম নাই এবাৰ যাবই লাগিব যদি হীৰক দাই কোৱাৰ দৰে তেওঁ ভুল কৰিছে তেওঁ যদি নিজকে শেষ কৰি পেলাব বিচাৰিছে মই সকলো কথা দেউতাক খুলি ক'ম মাৰ দৰে মই দেউতাক হেৰুৱাব নোখোজো দেউতাই চাগে হয়তো মোকে বিচাৰি বিচাৰি এইখিনি পালেহি